নমস্কাৰ। এই মুহূৰ্তত অসমৰ বাতৰি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 1 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলক 11,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে সোণ গোটেৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক শক্তিশালী কৰি গঢ়ি লৈ উঠিছে উন্নয়নৰ এক সুদৃঢ় ভেটি। আধুনিক কৃষি ব্যৱস্থা, ফচল বীমা, ন্যূনতম সমৰ্থন মূল্য আৰু উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে আগবাঢ়িছে অসমৰ কৃষি খণ্ড। মাছ, গাখীৰ, হাঁহ, কুকুৰা আৰু গাঁৱৰ ক্ষুদ্ৰ উদ্যোগসমূহে এতিয়া কেৱল জীৱিকা নহয়, আত্মনিৰ্ভৰ অসম শক্তিশালীকা হিচাপে নিজৰ ভূমিকা পালন কৰি আছে। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকুৱা আৰু এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে সোণ গতিৰে সোণালী ভৱিষ্যত, অসমৰ পথৰ পৰা শক্তিশালী অৰ্থনীতি, যোগ্য কৃষকলৈ বছৰি 11,000 টকাৰ সাহায্য। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনি 6,000কৈ টকা পোৱাৰ উপৰিও বছৰি অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিব 11,000কৈ টকাৰ আৰ্থিক সাহায্য। অসম চৰকাৰে আৰম্ভ কৰিব নতুন এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতি বছৰতে 11,000কৈ টকা লাভ কৰিব। তাৰপিছত 2 নম্বৰ লিখা আছে ফচল বীমাৰ সুবিধা। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল ফচল বীমা যোজনা আঁচনি। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে এইখন আঁচনিৰ জৰিয়তে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকাৰ ক্ষতিপূৰণ লাভ কৰিব পাৰিব। তো যিসকল কৃষকে খেতি বাতি কৰিছিল আৰু আগতীয়াকৈ এইখন আঁচনিত আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে লাভ কৰিছে আৰ্থিক সাহায্য। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি 2,000কৈ টকা পাব বিচাৰে তেন্তে কৰিব লাগিব এই 3খন গুৰুত্বপূৰ্ণ কাম, অন্যথা নাপাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে যদি PM কিষাণ আঁচনিত আবেদন কৰিছে তেন্তে প্ৰথম কামটো কৰিব লাগিব PM কিষাণ আঁচনিৰ EKYC। তো আপোনালোকে যদি EKYC কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। 2 নম্বৰ কামটো হ'ল লেণ্ড চিডিং। তো যিসকল কৃষকে নিজৰ মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোগ কৰা নাই সেইসকল কৃষকে অতি সোনকালেই কৰিব লাগিব লেণ্ড চিডিং। 3 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। এই 3খন কাম অতি সোনকালে কৰি লওক। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অৰুণোদয় আঁচনিলৈ ইয়াতে লিখা আছে অৰুণোদয়ক এক ধ্বজাবাহী আঁচনি বুলি কোৱা হয়, কাৰণ অৰুণোদয়ে এগৰাকী মহিলাক কেৱল আৰ্থিক স্বাৱলম্বী কৰি তোলাই নহয়, ইয়ে নিজৰ ঘৰখনৰ নাৰীৰ সন্মান, মৰ্যাদা আৰু আত্মবিশ্বাস উভতাই আনিছে। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু মে' মাহত টকা লাভ কৰা নাই সেইসকল মহিলাও অতি শীঘ্ৰে লাভ কৰিব টকা। তাৰপিছত আৰু লিখা আছে ইয়াৰ প্ৰমাণ শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা 6ৰ তথ্য। স্বামী গৃহত ঘৰুৱা হিংসাৰ হাৰ 16% হ্ৰাস পোৱাৰ কাৰণে যে পৰোক্ষভাৱে অৰুণোদয়ে এক নতুন ভূমিকা পালন কৰিছে। এগৰাকী সবল মহিলাই এটা পৰিয়াল শক্তিশালী কৰে। আমি এনে লাখ লাখ মহিলাক সবল কৰি অসমক আৰু অসমৰ আৰ্থ সামাজিক ক্ষেত্ৰত শক্তিশালী কৰাৰ সংকল্প লৈ আগবঢ়াই গৈ আছোঁ বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ আপডেট প্ৰদান কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।